4 দিন মাজত আছে আৰু এতিয়াও একো পঢ়া হোৱা নাই প্লিজ 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 মেম মোক হেল্প কৰি দিয়ক তো হে ষ্টুডেন্টস ওয়েলকাম টু আৱাৰ চেনেল ৰাইট টু এডুকেশ্যন এনে ধৰণৰ কমেন্টসমূহ আমাৰ চেনেলত পায়ে আহি থাকে আৰু মোৰ ধাৰণা যে এনে ধৰণৰ আৰু বহুত ষ্টুডেন্ট আছে যাৰ সন্মুখত এক্সাম আছে কিন্তু তেওঁ এতিয়ালৈকে পঢ়া শেষ কৰিব পৰা নাই তো আজিৰ ভিডিঅটো তোমালোক আটাইৰে বাবে তোমালোকক কোৱাৰ বাবে যে কেনেদৰে এই কম সময়ত তোমালোকে কেনেদৰে তোমালোকৰ পঢ়া শেষ কৰিবা তো প্ৰথমটো কথা তোমালোকৰ মাজত ভয় অহাটো দৰকাৰী কিন্তু সেই ভয়ৰে তুমি প্যানিক হৈ আছা নাৰ্ভাস হৈ আছা তোমাৰ একো নহব তুমি বুজি পোৱা নাই কি দৰে কৰিম তো এইবোৰ কৰি এতিয়া লাভ নাই কাৰণ আগত যিখিনি তোমাৰ চান্স আছিল পঢ়াৰ সেইখিনি তুমি শেষ কৰিছা কিন্তু এতিয়াও হাল ছাৰিব নালাগে কাৰণ মই তোমালোকক গাইড কৰাৰ কাৰণে আছো আৰু তোমালোকে অলপ কষ্ট কৰি লোৱা এতিয়াও যদি তোমালোক লাগি পৰা তেন্তে তোমাৰ 60 to 70 মাৰ্ক আৰামত পাই যাবা তো কেনেদৰে এইটো কাম কৰিবা প্ৰথমটো কথা পৰীক্ষালৈ তুমি সিৰিয়াছ হোৱা আজিকালি কি হৈছে আমি ফোনটোক লৈ ইমানেই ব্যস্ত হৈ পৰিছো যে আমাৰ ভয় নোহোৱা হৈ গৈছে পৰীক্ষালৈ কোনো স্কেনাৰিয়াই নাহে কোনো ফিলি নাহে পৰীক্ষালৈ যে ভাই মোৰ কালি এক্সাম আছে পঢ়িব লাগিব মোৰ বোৰ্ডৰ এক্সাম আছে মই ভয় খাব লাগিব নহলে মা দেউতাৰ পৰা বেলেগ কিবা খাব লাগিব ঘৰৰ পৰা উলিয়াই দিব সেই কাৰণে ভয় অনাটো জৰুৰী এইটোৱে তোমাৰ মাইন্ডসেট বনাব যে আমি কিয় পঢ়িব লাগিব তোমালোকে হয়তো লক্ষ্য কৰিছা কিছুমান বেক বেঞ্চাৰ আছে যিসকলে গোটেইটো বছৰ নপঢ়ি কেৱল পৰীক্ষাৰ আগত পঢ়ে আৰু বহুত ভাল ৰিজাল্ট লৈ পৰীক্ষাত পাছ কৰে তো আজি মই তোমালোকক সেই সকলো বিষয় এনালাইসিস কৰিম ভালদৰে স্কিপ নকৰাকৈ ভিডিঅটো চাই লোৱা আৰু আমাৰ চেনেলত নতুনকৈ আহিলে তুমি সাবস্ক্ৰাইব কৰি ল'বা পৰীক্ষাৰ বাবে ক্ষতি কৰিবলৈ যিমান সময় আছিল তোমাৰ গোটেইখিনি সময় তুমি পাৰ কৰিছা এতিয়া মোৰ কথা ভালদৰে শুনি লোৱা প্ৰথমটো টপিক চোৱা কি আছে PYQ তো ইয়াৰ মিনিং কি হয় তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ লৈ বহা হেইসমূহ ফলো কৰা মেইনলি যিবোৰ কোৱেশ্চন পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ আহিছে হেইসমূহ একেবাৰে ভালদৰে পঢ়ি লোৱা কাৰণ 50% বোৰ্ডৰ কোৱেশ্চন আমাৰ প্ৰিভিয়াস ইয়াৰৰ পৰাই আহে তো কম সময়ত পৰীক্ষাত ভাল নম্বৰ পোৱাৰ বাবে তুমি প্ৰথমটো কথা যেটো মাইন্ডত ৰাখিব লাগিব হেইটোৱে হৈছে তুমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ফলো কৰিবই লাগিব সেকেন্ডটো কথা তুমি পঢ়িবা কৰ পৰা এনসিআরটি কিতাপ পঢ়াৰ সময় গ'ল আমাৰ এতিয়া কিতাপ লৈ বহিলে একো কামত নাহে উল্টা তুমি ইমান পঢ়া দেখি ডিমোটিভেশন হৈ যাবা সো তুমি ভাল গাইড নহলে তোমাৰ নোটস বনোৱা থাকিলে পঢ়ি লোৱা তাৰে পৰা থাৰ্ড কথা বহুত ইম্পৰ্টেন্ট এইটো কথা যে আমাৰ কিতাপৰ এটা লেসনৰ 50 to 20 টা কিৱৰ্ডছৰ ওপৰত নিৰ্ভৰ কৰি লিখা হয় তো এতিয়া বহুতেই সুধিব কি এই কিৱৰ্ডছ তো তোমালোকৰ কিতাপৰ প্ৰতিটো লেসনত পিছফালে কিৱৰ্ডছ বিলাক দিয়া থাকে অৰ্থাৎ লেসনটোত কি কি ইম্পৰ্টেন্ট ওয়াৰ্ডছ ইউজ হৈছে হেইসমূহ বিচাৰি এটা এটাকে পঢ়ি যোৱা মই তোমালোকক কিতাপ পঢ়িবলৈ কোৱা নাই কেৱল মাত্ৰ কিৱৰ্ডছ বিলাক বিচাৰি তাৰ এনসাৰসমূহ পঢ়ি যাবলৈহে কৈছো 4 নম্বৰ টপিক ফলো ইয়োৰ টেষ্ট পেপাৰ তো ষ্টুডেন্ট বোৰ্ড এক্সামৰ বাবে টেষ্ট পেপাৰ বহুত ইম্পৰ্টেন্ট তোমালোক টেষ্ট পেপাৰ সলভ কৰিবলৈ আৰম্ভ কৰা আমাৰ চেনেলত ইংলিশ সোশিয়াল আৰু এছামিজ অল টেষ্ট পেপাৰ সলিউশন আছে তো তাৰে পৰা তোমালোকে টেষ্ট পেপাৰ সলিউশন স্টাৰ্ট কৰি দিয়া কাৰণ আমাৰ বোৰ্ডৰ এক্সামৰ 80% কোৱেশ্চন টেষ্ট পেপাৰৰ পৰাই দিয়ে তো টেষ্ট পেপাৰ তোমালোকে স্কিপ নকৰিবা ভুলেও স্কিপ নকৰিবা 5 নম্বৰ টপিক হাউ টু মেনেজ ইয়োৰ টাইম তো ষ্টুডেন্টস টেনশন নলবা মই তোমালোক একেবাৰে সহজ টাইম মেইনটেইনিংৰ নিয়ম দিম যিটো ফলো কৰি মই এক্সামত 80% এবভ পাইছিলো তো তোমালোকক মই পঢ়িবলৈ ওপৰত দেখুৱাৰ দৰে 4টা স্টেপ কৈছো তো তোমালোকে প্ৰতিটো স্টেপৰ কাৰণে দিনত কম পক্ষে 3 ঘণ্টাকে দিবই লাগিব কাৰণ আগতে যি সময় গৈছে হেয়া ভাবি লাভ নাই এতিয়া পিছত যাতে কিবা বেয়া নহয় তাকে ভাবি লৈ প্ৰতিটো টপিকত তোমালোকে 3 ঘণ্টাকৈ অৰ্থাৎ এটা দিনত 12 ঘণ্টাকৈ পঢ়া চাবা সকলোৱে কেৱল পাছেই নহয় ভাল এটা ৰিজাল্ট লৈ আহি মা দেউতাকৰ মুখ উজ্বলাব পাৰিবা